हेलो गाइस स्वागतम जनाइছো আপোনালোকক মোৰ অন্যটো ইউটিউবৰ ভিডিঅ'লে গাইস এটো জুবিনদাৰ পাৰ্ট 2 এপিসোড হয় গাইস আৰু গাইস এটো ভিডিঅ' চালে আপোনালোকে গম পাব গাইস আমাৰ গোলাঘাটত কি পৰিস্থিতি চলি আছে আৰু জুবিনদাৰ লগত কি হ'ল কি নাই হোৱা গাইস একদম ভিডিঅ'টো সম্পূৰ্ণ চাব অকমান স্কিপ নকৰাকৈ আৰু গাইস ইয়াত বহুতো এন্টাৰটেইনমেন্টটো সোমাই আছে সো গাইস ভিডিঅ'টো এনজয় কৰক সকলকে মোৰ গৌতম বুদ্ধৰ নাম তুলনি হত্যাকাৰী ৰূপ লোৱা হিতাত হয় আজি মই কৈছোঁ মই অকলে সৰুৰ পৰা যুঁজা মানুহ মোৰ দেউতা বন্দুক লৈ অকলে যুঁজা মানুহ সেইটো মোৰ অহংকাৰ নহয় গৌৰৱ খাই খোৱা অসমীয়া বুলি গালি পৰাৰ কাৰণে মোৰ দেউতাই এটা প্ৰজাতিৰ লগত অকলে যুঁজিছিলে সেই তেজখন এতিয়াও আছে মই কোৱা নাই জয়মতী তেজ আছে মই কোৱা নাই মোলা গাভৰুৰ তেজ আছে মই কৈছোঁ মোৰ পিতাই তেজ মোৰ গাত আছে তগী আহোমৰ অসমীয়াৰ তেজ মোৰ গাত আছে আজি যেনেকৈ সকলো আহিছে ইয়াত মোৰ তিনিজন মানুহ যদি ওলাই আহিলে সেই সময়ত দাবী ভক্তিবোৰ দিবই দিব ব্লেকমেইলিং কৰিবই কৰিব মই অকলে এটা য'ত আমাৰ এই মহান শিল্পীজনাৰ ফটোখন আছে তাতে অকলে পঢ়ি হ'লেও প্ৰতিবাদ কৰিম অকলে পঢ়ি হ'লেও চোৱাৰিম আমাক ন্যায় লাগে কিন্তু আটাইতকৈ ডাঙৰ কথা আমাৰ ওপৰত যেতিয়া কেইচাতমান মাৰ নপৰে আমাক দাবী ধমকি দিয়ে তেতিয়া আমাৰ তেজটো বেছিকৈ গৰম কৰি নলয় তেতিয়ালৈকে কিন্তু সাধাৰণতে ন্যায় বিচাৰ নহয় আৰু মই এতিয়া লক্ষ্যহে আছোঁ যে এইমাত্ৰ মই ওচৰ চাহু সাংবাদিক কৈ থৈ আহিছোঁ সাংঘাতিক বেমাৰে মোক আনি আছে ওপৰলৈ গতিকে জুবিনৰ নিচিনা এজন মানুহ শেষ হৈ গ'ল মোৰ নিচিনা মানুহ এজনী মৰিবলৈ কি হয় কি হয় আপোনালোকে অনুৰাগী কয় কেৱল দোকান পোহাৰ বন্ধ পথ অৱৰুদ্ধ কৰাতে নাথাকিব দেই দৰকাৰ হ'লে কৰিব লাগিব কিন্তু এতিয়া যদি এই যে কৈ আছে পৰিয়ালে মনা কৰিছে পৰিয়াল কোন জুবিন গাৰ্গৰ পৰিয়াল কোন জুবিন গাৰ্গৰ পৰিয়াল সমগ্ৰ অসমৰ অসমীয়া হয় নে নহয় সমগ্ৰ অসমৰ অসমীয়া হয় নে নহয় পৰিয়ালে নিদিয়ে পৰিয়ালে তমুক মই আমাৰ সাধাৰণ মানুহৰ দৰে কৈছোঁ তাকো উপলমা কৰি পোৱা নাই বেছিকৈ ক'লে কাইলৈ হয়তো মোক বগৰী জেলত দেখিব কাৰণ থানা নহয় চিধাই জেল পোৱাবগৈ গতিকে সেইটো কাৰণে ভয় নকৰোঁ আৰু কথা যেনেকৈ কওঁ কাম তেনেকৈ কৰোঁ মৃত্যুলৈ ভয় কৰি এইবোৰ চিঞৰিবলৈ অহা নাই ক্লাছ 8ৰ পৰাই ছাত্ৰ সন্থা কৰিছিলোঁ কিন্তু আমি মন্ত্ৰী বিধায়ক হ'ব নোৱাৰিলোঁ কিন্তু সেই তেজখন এতিয়াও আছে এই যি জ্বলিছে বুলি নকওঁ আমি আমাৰ তাত শীতল মস্তিষ্ক আছে আবেগেৰে নহয় বিবেকেৰে যুঁজিম আমি অকল আবেগেৰে নহয় আবেগেৰে যুঁজিবলৈ অকল অহা নাই আমি বিবেকেৰে যুঁজিম দুই পিনে কৈছে নেকি হাত দাঙি দিয়ক আৰু একো নকওঁ এই যে ল'ৰামতীয়া ল'ৰাজন মনলে উভতি আহে ল'ৰালি সেই ল'ৰাটো চাওক কেনেকৈ তাত ওলমি আছে এখন ফটো হ'ল আৰু আমি ভাল পাইছোঁ চবেই কৈছে জয় জুবিন দা কিন্তু জুবিনৰ জয় কেতিয়াবাই হ'ল এতিয়া আমি ক'ব লাগিব জুবিন অমৰ হ'ল আৰু জুবিনক অমৰ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোকে আহ্বান জনাইছোঁ আৰু আপোনালোকে নাভাবিব এই কথাকেইটা মাইক্ৰফোনটো লৈ ডাঙৰ ডাঙৰ কথাকেইটা কৈ পিছফালে গৈ কাৰোবাৰ লগত চেল্ফি লৈ পলাই যাম এতিয়াও নাযাওঁ আজিও মোৰ সাংঘাতিক বেমাৰ হৈ আছে 4টা ইনজেকশ্যন লৈ গুচি আহিছোঁ বিদ্যুতৰ পৰা মেছেজ এটা পায় কাৰণ বিদ্যুতৰ লগত অভিলাষৰ লগত ICUত নোহোমালৈকে থাকিম ভৰিত ধৰিবলৈ যায় শিক্ষাৰ শিখৰতে ধৰি লৈ দিয়ে কি সেই ল'ৰাকেইজনে জুবিন গাৰ্গক চুৰি মাৰিবলৈ যায় নেকি বন্ধুকে খুলিবলৈ যায় নেকি নাযায় সেই মেনেজমেণ্টে জুবিন গাৰ্গৰ অনুৰাগীক দলিয়াই দিয়ে কিজানি জুবিন গাৰ্গক অন্যায় কৰিব কিন্তু সাগৰ কিমান ভয়াবহ নাজানে নেকি আগ ৰাতি গোটেই ৰাতি মত সোমোৱাই দিয়া হ'ল জুবিন গাৰ্গক আগ ৰাতিয়ে জুবিন গাৰ্গক অৱশ কৰি পেলোৱা হৈছে যিটো অতনু ভূঞাই এটা ভিডিঅ' কোৱা হৈছে যে গোটেই ৰাতি আগ ৰাতি তেওঁলোকে পাৰ্টি কৰিছে গোটেই ৰাতি আগ ৰাতি পাৰ্টি কৰিলে তাৰপিছত লাইফ জেকেট পিন্ধাই অৱশ কৰা হ'ল তাৰপিছত লাইফ জেকেট পিন্ধি ভিডিঅ'টোত লাইফ জেকেট খুলি লৈ জুবিন গাৰ্গে সিপাৰলৈ গৈ আছে আৰু লাইফ জেকেট পিন্ধা মানুহকেইটা কোন আজি তাৰিখত সেই লাইফ জেকেট পিন্ধি থকা মানুহকেইটা হাতত কিয় হাত কেলিয়া নাই
সেই প্ৰশ্নটো অসমীয়া জাতিয়ে সুধিবই ৰাতি সেই পাৰ্টিত কোন কোন আছিলে জুবিন গাৰ্গক কোনে ৰাতি মদ খুৱাই অৱস কৰি পেলোৱা সেই পাৰ্টিত কোনকেইটা মানুহ আছিলে সেই মানুহকেইটাৰ হাতত আজি তাৰিখত হাত কেতিয়া নথকাটো অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ বিড়ম্বনা জুবিন গাৰ্গে লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰি যেতিয়া এখন পাণ দিয়া যেতিয়া নাৱত থৈছে নাওখন উবুৰ খাই পৰিব ধৰিছে আৰু সেইখনতে ভিডিঅ'টো তাত তাৰপিছত কি হ'ল যি 16জন মানুহ জুবিন গাৰ্গৰ লগত গৈছিলে সাগৰলৈ সেই 16জন মানুহৰ হাতত আজি তাৰিখত কিয় হাত কেৰিয়া নাই কিয় আমি কৈ থাকিম সন্দেহজনক আচলতে অভিমন্যুক যেনেকৈ চক্ৰবিহুৰ মাজত ভৰুৱাই লোৱা হৈছিল সেই 16জন মানুহে সাগৰৰ মাজত জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উচতাই চক্ৰবিহুত যেনেদৰে অভিমন্যুক মাৰিছিলে সত্তৰটিৰে তেনেদৰে এই 16 জুবিন গাৰ্গক সাগৰৰ মাজত সাঁতুৰাই হত্যা কৰিছে ইয়াৰ বাবে অন্য কোনো কথা থাকিব পাৰে আজি আত্মহত্যাৰ কাৰণে যিটো উচতাই সেয়া দিয়া হত্যাকাণ্ড নহয় আজি সাঁতুৰি সাগৰত অৱশ কৰি হত্যা কৰিব বিচৰা এই 16জন মানুহ ৰাতি পাৰ্টি কৰা মানুহকেইজন নৰ্থ ইষ্ট ফেষ্টিভেল বনা শ্যাম কানুৰ হাতত হাত কেৰে নথকাটো জাতিৰ কাৰণে বিড়ম্বনা সেইকাৰণে মই এই গোটেই ঘটনাটো হত্যা বুলি আখ্যা দিছোঁ মই ইয়াত কোনো সন্দেহ ৰখা নাই কাৰণ ভিডিঅ'য়ে কোনো মিছা কথা কোৱা নাই আমি বিচাৰিম এতিয়া আমাক ন্যায় লাগে অলপ পিছুৱাই যাবৰ বাবে বাৰম্বাৰ অনুৰোধ কৰিছোঁ অন্ততঃ আজি কিন্তু আপোনালোকে ফটোখনত পিঠি দি থিয় হৈ নাথাকিব চাকি জ্বলাই আপোনালোকক চাইড হৈ যাবলৈ বাইদেউ অলপ পিছুৱাই যাওক বেয়া নাপাব আপোনালোকে ইয়াতে থিয় হৈ থাকক আপুনি কৰজোৰ কৰি অনুৰোধ কৰিছোঁ আজিৰ দিনটোত অন্ততঃ আপোনালোকে পিঠি নিদিব অলপ পিছুৱাই যাওক দুখনকৈ ফটোতে অলপ সহায় কৰি দিয়কচোন অলপ পিছুৱাই যাওক বাইদেউ প্লিজ পিছুৱাই যাওক আৰু যি সময়ত আমাৰ সকলো ব্যক্তিসকলে যেতিয়া বিশিষ্ট ব্যক্তিসকলে নিজৰ কি ধৰিব সেই সময়ত আপোনালোকে আগফালে অহা যোৱা কৰি ফটো যাতে নেমাৰে তাৰ বাবে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ গোলাঘাটৰ নিবেদিতা বৰুৱা তেখেতে গীত পৰিৱেশন কৰি আমাক জনাইছে জুবিনদাৰ ক্ষেত্ৰত এই অন্যায় নহয় সেই কথাটো আমি চকু ৰাখিম আৰু আমি দ্বিতীয়তে দেখিছোঁ যে কেইজন অভিযুক্তৰ নাম ইতিমধ্যে চৰ্চা হৈ আছে তাৰে ভিতৰত বহু ৰজাঘৰীয়া মানুহ আছে যিবিলাক মানুহে ইমান দিনে জুবিনদাৰ মুখখন দেখুৱাই দেশ বিদেশত অনুষ্ঠান পাতি তেওঁলোকে লুটিছে চৰকাৰৰ পইচা লুটিছে আমাৰ পইচা লুটিছে আৰু শেষত গৈ এই মানুহগৰাকীক এগৰাকী মিৰ্গীৰ সদৃশ চিজাৰ ৰোগত আক্ৰান্ত মানুহক বাৰে এতিয়া ডক্টৰসকলে কৈছে সকলো ডক্টৰে পৰামৰ্শ দিছিল যে তেওঁক পানী আৰু জুইৰ ওচৰলৈ যাবলৈ দিব নালাগে মহন্তক যি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰে যি পৰ্যায়ত এই দুৰ্নীতিগ্ৰস্ত 2 নম্বৰী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ নকৰে সেই পৰ্যন্ত জুবিনদাৰ মৃত্যুৰ ৰহস্য কেতিয়াও উদ্ঘাটন নহয় এই ক্ষেত্ৰত প্ৰয়োজনত আমি ৰাজপথলৈ ওলাই আহিম সেই সময়তো আপোনালোক ওলাই আহিব লাগিব কেৱল আমি বন্তি প্ৰজ্বলন কৰিলে জুবিনদাৰ আত্মাই সদ্গতি নাপায় যি পৰ্যন্ত জুবিনদাৰ মৃত্যুৰ আঁৰৰ ব্যক্তিসকলক আমি উলিয়াই আনি এইধৰণে জুবিনদাৰ ফটোৰ সন্মুখত থিয় কৰাব নোৱাৰিম তেতিয়ালৈকে জুবিনদাৰ আত্মাই শান্তি নাপায় আৰু সেয়া আমাৰ দায়িত্ব আছে বহুত কৰি গ'ল জুবিনদাই এতিয়া জুবিনদাৰ কাৰণে আমাৰ দায়িত্ব আছে কিয় কেনেকৈ হত্যা হ'ল সেয়া আমাক লাগিব গতিকে এইখিনি আপোনালোকক আহ্বান জনাইছোঁ আমি দেখিছোঁ যে আৱেগিক হৈ কথা কোৱা মানুহক চৰকাৰে আৰু পকীয়াকৈ ভাবুকি দিছে যোৰহাটৰ কাৰোবাক গ্ৰেপ্তাৰ কৰিম বুলি ভাবুকি দিছে কাৰোবাৰ বিৰুদ্ধে আওপকীয়াকৈ ধমকি দি আছে যে জুবিনদাৰ ন্যায়ৰ কাৰণে যাতে কোনো ওলাই নাহে এই নাটক অসমত নচলিব
আমি জুবিন দাৰ কাৰণে মাতিছোঁ আৰু যদি আমি ৰাজপথলৈ ওলাই আহিব নালাগে তেতিয়াহ'লে চৰকাৰে যেনেকৈ কৈছিল হৎকাৰ কৰাৰ পিছত আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিম এতিয়া গ্ৰেপ্তাৰ কৰি দিব লাগে আৰু যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি জেললৈ গৈ হ'লেও জুবিন দাৰ মৃত্যুৰ আচল ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিম এই কথাটো স্পষ্ট গতিকে সকলোৱে জানে আজি আমাৰ কাৰণে অতি দুখৰ দিন আজি অসমে এটুকুৰা হীৰা অসমৰ অহংকাৰ হেৰুৱাইছে আজি সমগ্ৰ অসম লগতে ভাৰতবৰ্ষ দুখত ম্ৰিয়মান তেখেতৰ যি কায়িক মৃত্যু সেই মৃত্যুত সহস্ৰজনে সন্দেহ কৰিছে সন্দেহ কৰাৰ ফল আছে সেইখিনি সকলোৱে উল্লেখ কৰিছে আৰু আমিও বিচাৰোঁ উচিত তদন্ত হওক ন্যায় পাওক জুবিন দায়ে লগতে জুবিন দা যদিও আজি আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হৈ গ'ল কিন্তু তেখেতে আমাক দি গ'ল গধুৰ দায়িত্ব আজিৰ পৰা আমি তেখেতে দি যোৱা আদৰ্শক আমি জীয়াই ৰাখিব লাগিব তেখেতে দি যোৱা আমি আদৰ্শক পোহপাল দিব লাগিব তেখেতে যিখিনি আমাৰ কাৰণে কৰি গ'ল সেইখিনিক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত আৰু আমাৰ যি সমাজৰ বিভেদকামী শক্তি যি আমাৰ বিনাশকামী শক্তি যি আমাৰ জাতিটোক ভাঙি ভাঙি টুকুৰা কৰিব বিচাৰে সেই শক্তিক আমি উফৰাই দিব লাগিব জুবিন দাই দি যোৱা আদৰ্শৰে বেছি নকওঁ অকণমানি কবিতা এটা মই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই পাঠ কৰি দিছোঁ মই আবৃত্তি কৰা নাই দিছে জুবিন দাই যে আমাক জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি গ'ল মোৰ জাতি নাই মোৰ ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা মৰমৰে জুবিন দাটোলৈ আজি চাগৈ আকাশখন বৰ ফূৰ্তি আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো যে লৈ গ'ল আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো যে লৈ গ'ল অহংকাৰত গদগদ আজি আকাশ আমালৈ চাই হাঁহিছে হেৰৌ জুবিন দাটোকো ৰাখিব নোৱাৰি আদৰ কৰি এতিয়া কান্দি দেখুৱাইছ চকুলো বৈ গ'ল গানবোৰ গাই গ'ল কথাবোৰ ৰৈ গ'ল আজি চাগৈ আকাশখনৰ বৰ ফূৰ্তি আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো যে লৈ গ'ল ধন্যবাদ দেই মই বৰ ধুনীয়া কবিতা এটা পাতিছোঁ আমি অন্তত আমি যিখিনি মানুহ আছোঁ তেওঁলোকে কথাটো মনত ৰাখি আমি যিমানখিনি পৰা ৰাজহুৱাকৈ এই পইণ্টটোৰ নাম বাটা পইণ্ট অথবা বাটা পইণ্ট লিখিলেও বেকেটত যাতে গল্ডি পইণ্ট বুলি প্ৰথম অৱস্থাত আমি এই ধৰণে প্ৰচাৰ কৰোঁ আৰু নেকি আপোনালোকক সকলোকে চিন্তা কৰি চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ এটা অকণমান দুলাইন লিখিছিলোঁ তাকে যাবলৈ কৰাৰ কাৰণে গাই দিছোঁ আবৃত্তি কৰে বা কথা ক'বলৈ এতিয়া আৰু সেই মনো নাই মানসিকতা নাই তথাপি সকলোৰে আগত ক'বলৈ কৰাৰ কাৰণে কৈছোঁ কবিতাটো জুবিন দা বুলি শিৰোনাম দিছোঁ বুকুৰ ভিতৰত কপনি তুলি তুমি যে জ্বলাকৈ কিংবদন্তি
তোমাৰ গানে জনগণৰ বুকু ভেদি বোৱাইছে অশ্ৰুৰ নদী তোমাৰ বিয়োগত আজি সকলো ম্ৰিয়মান তোমাৰ অসমী আকৌ আহিবা তুমি মঞ্চলৈ আকৌ আহিবা জুবিনদা আমাৰ মাজলৈ আকৌ আমি নাচিম পাখি মেলি মেলি তোমাৰ যে পাখি লগা খেয়ালি মন কেইবাৰো গৈছা নেকি সৰগত জোনাক বিচাৰি জুবিনদা তোমাৰ গানেৰ বুকুৰ ভিতৰত ঘনাই ঘনাই তুলিছে কপনি চকুৰ পানীয়ে যে নৰয়ে এঠানি বুকুৰ ভিতৰত উঠিছে মাথো তোমাক হেৰুৱাৰ বেদনাৰ কপনি একবিংশ শতিকাৰ মোৰ কাহিনী ৰুমালৰে হাসতে স্মৃতি হৈ মৰমি ৰুমাল 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 আজি খেতা ৰুমাল মই গ্ৰহণ কৰিবলৈ জুবিনদা আছিল জুবিনদা আছে আৰু জুবিনদা থাকিব আৰু এটা কথা বুজিব আছে আমি নৱপ্ৰজন্ম হৈ ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ জ্বলাব পাৰোঁ জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা এতিয়া আমাৰ অনুষ্ঠানত ধন্যবাদ জনাইছোঁ তেখেতক সদয় গোলাঘাট জিলা অৱশ্যে মায়াবিনী রাতের বুকু দেখা ভালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোনো তুই যেমন শুকান বন নিয়রণে চেঁচা টোপা নামি অহা ৰ'দৰে মোৰ দেশ প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে আছো এঘাৰু সঁচাও বহু দিনৰে আপোন ধন্যবাদ।